প্ৰতিবেদনৰ আৰম্ভণিতে শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ মন্তব্য। সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে। অখিল গগৈ পত্নীৰ তদন্ত কি কৰিব? ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পাইছিল। এগৰাকী ঢেকীয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। তদন্তটো নিজেহে নিজক কৰিব লাগে। এতিয়া সেইটো ইনকুৱাৰী সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে বিষয়টো মই জানো। ইমান দিনে মই কোৱা নাছিলোঁ সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে, কিন্তু ঘৰত নিজেও চাব লাগে। তেওঁলোকেহে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে। ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাকে আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ। তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে। কি স্বভাৱ এটা উলিয়াই ল'লে। বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈৰ পত্নীৰ বি বৰুৱা কলেজত সহযোগী অধ্যাপিকাৰ নিযুক্তিক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগে লগে শিৱসাগৰৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক নিযুক্তি প্ৰক্ৰিয়াত যদি কিবা অনিয়ম হৈছিল তাৰ তদন্ত বিচাৰি প্ৰত্যাহ্বান জনাইছিল। শনিবাৰে বিধায়কগৰাকী আৰু তেওঁৰ পত্নীয়ে পৃথকে পৃথকে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি বিচাৰিছিল তদন্ত। অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত তদন্তৰ সময়ছোৱাত তেওঁ কামৰ পৰা আঁতৰাই ৰাখিবলৈও দাবী জনাইছিল। কিন্তু অখিল গগৈ আৰু তেওঁৰ পত্নীৰ এই দাবী তথা প্ৰত্যাহ্বান গ্ৰহণ নকৰি চালেবেৰে কোবোৱা কথাহে এতিয়া কৈছে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে সন্ধিয়া সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত ঝুমুৰ বিনন্দিনীৰ আখৰা উপভোগ কৰা মুখ্যমন্ত্ৰীক অখিল গগৈ আৰু পত্নীৰ পত্ৰ সন্দৰ্ভত সাংবাদিকে বিচাৰিছিল প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে এইবোৰ নৈতিকতাৰ কথা আৰু নিজেই নিজৰ তদন্ত কৰিব লাগে বুলি কৈ ক'লে এইষাৰ কথা। অখিল গগৈ পত্নীৰ তদন্ত কি কৰিব? ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পাইছিল। এগৰাকী ঢেকীয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল। তদন্তটো নিজেহে নিজক কৰিব লাগে। এতিয়া সেইটো ইনকুৱাৰী সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে বিষয়টো মই জানো। ইমান দিনে মই কোৱা নাছিলোঁ সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে, কিন্তু ঘৰত নিজেও চাব লাগে। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পাছত দেওবাৰে অখিল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি পুনৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায়। কিন্তু ইয়াৰ পাছতো অখিল গগৈৰ প্ৰত্যাহ্বান তথা পত্নীৰ চাকৰি নিযুক্তিৰ তদন্ত দিয়াৰ সলনি মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ পৰা পলায়নৰহে চেষ্টা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত দেওবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। সাংবাদিকে এই প্ৰসংগত সোধাত মুখ্যমন্ত্ৰীয়ে কি তদন্ত লাগে আদি কথা কৈ কয় তেওঁ এইবোৰ কথা ক'বই খোজা নাছিল। তেওঁলোকেহে মানুহবোৰৰ ঘৈণীয়েকবোৰৰ পাছত লাগি ফুৰে বুলি মন্তব্য কৰে। ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাকে আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ। তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে। কি স্বভাৱ এটা উলিয়াই ল'লে। মানে ৰাজনীতি কৰিব লাগে ভাই, যাৰ লগত যুঁজিব খুজিছ তাৰ লগত যুঁজ। আমি ৰাজনীতি কেনেকৈ কৰোঁ? আচ্ছা, হিমন্ত বিশ্ব শৰ্মা বেয়া মানুহ, অহাবাৰ তেওঁক জালুকবাৰীত হেৰুৱাই দিম। মোৰ এতিয়া পৰিবাৰ, বাচ্চা, 2 বছৰীয়া বাচ্চাকো নেৰা, এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয়। সেইকাৰণে এইবিলাক এতিয়া গণ্ডগোল হৈ আছে। কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে। আগতেতো নোলাইছিলে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে বিধায়ক অখিল গগৈয়ে কাৰোবাৰ পত্নীৰ পাছত লাগি ফুৰিছে নেকি? সমগ্ৰ অসমবাসীয়ে এই কথা স্বীকাৰ কৰিব যে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিক লৈ বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লৈ ৰিণিকী ভূঞা শৰ্মা কেনেকৈ অগাধ সম্পত্তিৰ গৰাকী হৈছে সেই কথা তথ্যসহ অভিযোগ কৰি আহিছে বিধায়ক অখিল গগৈয়ে। যাৰ বাবেই মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈয়ে আনৰ ঘৈণীয়েকবোৰৰ পাছত লাগি ফুৰে। প্ৰকাৰান্তে মুখ্যমন্ত্ৰীয়ে এই কথাই বুজাইছে যে অখিল গগৈয়ে তেওঁৰ পত্নীৰ সম্পত্তিক লৈ মাত মাতি থকা বাবেহে তেওঁ অখিল গগৈৰ পত্নীৰ চাকৰিক লৈ মাত মাতিছে। দেওবাৰে চানমাৰীৰ নিজৰাপাৰৰ বাসগৃহত সম্বোধন কৰা সংবাদমেলত অখিল গগৈয়ে পুনৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ কথা উল্লেখ কৰে। পত্নীৰ সম্পত্তিৰ কথা ওলালেই মুখ্যমন্ত্ৰীয়ে আনৰ পত্নীৰ কথা কৈ ইছ্যুটো বেলেগ ফালে নিয়াৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰে অখিল গগৈয়ে। ইছ্যুটো আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে
তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ সুযোগত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ সুযোগত গোটেই অসমতে অবৈধ সম্পত্তি গোটাই আছে আৰু যেতিয়াই তেখেতৰ পত্নীৰ কথাটো ওলাই তেতিয়া আনৰ পত্নীবিলাকৰ কথা কৈ মিছা কথা কৈ তেখেতে ইছ্যুটো বেলেগ ফালে নিবৰ কাৰণে সদায় চেষ্টা কৰা পত্নীৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত গঢ়া সম্পত্তিৰ বিষয়টো ধৰাই নাই বুলিও উল্লেখ কৰে অখিল গগৈয়ে। তেওঁৰ স্পষ্ট মন্তব্য, এইবোৰ ধৰিলে মুখ্যমন্ত্ৰীয়ে গাঁত খান্দি সোমাই থাকিব লাগিব, অসমৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰিব। অসমৰ সকলো মানুহে জানে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ নামত গোটেই অসমত ইমান অগাধ সম্পত্তি কৰিছে যে হয় সম্পত্তিৰ হিচাপ চাগে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰো মনত নাই আৰু তেওঁৰ পত্নীৰো চাগে মনত নাই যিমান সম্পত্তি কৰিছে। মইতো এতিয়ালৈকে সেই ইছ্যুজ বিলাকত সোমোৱাই নাই। যিদিনা সোমামতো সেইদিনাতো এতিয়াতো তেওঁ পলাইছেহে। অখিল গগৈ পত্নীৰ হেৰিয়াৰ তদন্ত নকৰি বুলি পলাইছেহে। তুমি নিজে নিজৰ তদন্ত কৰি লোৱা বুলি ভয়তে পলাইহে গৈছে এতিয়া তদন্ত নকৰি। যিদিনা মই তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ প্ৰশ্ন লৈ যাম তেতিয়াতো তেওঁ গাঁত খান্দি সোমাই থাকিব লাগিব, অসমৰ মানুহৰ সন্মুখত মুখ উলিয়াব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ পত্নীকেন্দ্ৰিক এই বাকযুদ্ধ পৰৱৰ্তী সময়ত কি পৰ্যায় পাইগৈ সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।